নমস্কাৰ আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি যে ছুইমিং পুলটো বনাইছিলোঁ, আজি ছুইমিং পুলটো ভাঙি দিওঁ, কাৰণ এই গাড়ীখন অহা যোৱা কৰিবৰ কাৰণে বহুত বেছি অসুবিধা হয়, মানে বাহিৰলৈ উলিয়াবৰ কাৰণে অসুবিধা হয়, কাৰণ এনে গাড়ী অহা যোৱা কৰা ৰাস্তাটোতে ছুইমিং পুলটো বনাই থৈ দিছোঁ। এতিয়া গাড়ীখন লৈ যাবলৈ অসুবিধা হৈছে। তহঁতে গা ধোৱাটো বন্ধ কৰিবিনে? হা ঐ উঠ, ছুইমিং পুলটো ভাঙি দিম এতিয়া মই। উঠ, আমি গা ধুম। উঠা। নদী আছে মতি কি বস্তু হয় এইটো? নাই মই চাহ নাজানো, তহঁতে উঠ। যোৱাকালি বনালোঁ, যোৱাকালি বহুত বেছি এনজয় কৰিলোঁ, গা ধুলোঁ, আৰু এতিয়া এইটো ভাঙাব লাগিব, নহ'লে গাড়ীখন বাহিৰলৈ উলিয়াব পৰা নাই। তই ক'লে হ'ব নেকি? মই ইমান কষ্টকে গাড়ীখন নিম নেকি? তই অকলে বনোৱা নাই, চবে বনাইছো, মই বেছি কষ্ট কৰিছো। কম উঠ। ঐ কষ্ট উঠা উঠা উঠা। এই দে কৈছো নহয়। ঐ ফাল্টু নকৰিবা। মই গা ধুবলৈ অহা নাই। আৰে মই গা ধুবলৈ অহা নাই নহয়, মই গা ধুবলৈ অহা নাই। মই গা ধুবলৈ অহা নাই বে, তহঁতে মোক পানীত যেতিয়া তিতা দিলি। মোৰ এটা আইডিয়া আহিল। জোনমণিয়ে ঘৰৰ ভিতৰত মোবাইল চাই চাই মস্তি মাৰি শুই আছে, এতিয়া আমি গোটেইকেইটাই মিলি তাইক দাঙি আনি ইয়াত পেলাই দিম। কেনেকুৱা হ'ব? বাহিৰলৈ যা বলচোন। অকল মোবাইল চাই থাকে। One, two, mission successful. 60 কেজি হয় ন, ইমান গধুৰ। কিমান পানীখিনি গৰম নো? সেইটো কাৰণে মটৰটো অন কৰি দিছো। এতিয়া ঠাণ্ডা পানী ঢাল, এনেকে ঢাল। ঠাণ্ডা লাগিছে, মোৰ বেমাৰ হৈ যাব। ইমান ঠাণ্ডা। এতিয়া মই ইহঁতকেইটাক অকণমান বৰষুণৰ ফিলটো দি দিওঁ। ছুইমিং পুল ভাঙিবলৈ আহি এতিয়া কি অৱস্থা হৈ গ'ল চাওকচোন। নিদিবিচোন, সঁচা কৈছোঁ মই, বহুত ঠাণ্ডা। এই মটৰৰ পৰা ওলোৱা পানীটো বহুত বেছি ঠাণ্ডা, ফ্ৰিজৰ পানীৰ নিচিনা। নাঢালিবি, ফ্ৰিজৰ পানীৰ নিচিনা নাঢালিবি। আৰু 5 মিনিট সময় দিছোঁ, 5 মিনিট এনজয় কৰ, তাৰপিছতে এইটো মই ভাগি দিম। আৰু গাড়ীখন অসুবিধা হয় অনা নিয়া কৰিবৰ কাৰণে। হ'ল আৰু উঠ ঐ, কথা শুনা নে নুশুন? উঠ কৈছো নহয়। ইমান দেৰিৰ পৰা কৈ আছো উঠ, নাই নুঠে, ধুয়ে থাকে। এতিয়া ভাঙিয়ে দিওঁ আৰু মই আজৰি হৈ যাম। সেই চুকৰ পৰা ইটাকেইটা গুচাই থাকে যে পানীখিনি গুচি যাব।
ভাঙিব নিদিয়েচোন কি কৰো এতিয়া কি কৰো নিদিয়ে দেখোন ইয়াৰ পৰা ইটা গুচাৰি ৰাখা কি কৰো এতিয়া ঐ পোৱালি গুচাই দিওঁ এইটো গুচাই দিওঁ মই বেলেগ এটা অৰ্ডাৰ দি দিম আয়া 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 কষ্টে বচাব নোৱাৰিলে গুচি গ'ল গুচি গ'ল গুচি গ'ল গুচি গ'ল কষ্টে বচাব বিচাৰি আছে বেচেৰি ৰখাই দিছো ৰখাই দিছো ৰখাই দিছো ৰখাই দিছো ৰখাই দিছো ৰখাই দিছো পেলাই দে তাক ভিতৰত তাৰপিছত পানী ওলাই দে ভাঙি দিলো ভাঙি দিলো ভাঙি দিলো এ হয়তো হৈছে আছে যোৱাই নাই পানী 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 যোৱাই নাই কি কি কৰি আছা তুমি কি কৰি আছা এতিয়া এইটো বচাই আছা তুমি এক কাম কৰা তুমি এইখিনি যাবলৈ দিয়া এই পানীখিনি খালী কৰি নতুন পানী ভৰাই দিম হ'ব প্ৰমিছ 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 অঁ সঁচা সঁচা হ'ব এইখিনি পানী যাবলৈ দিয়া তাৰপিছতে নতুন পানী ভৰাই দিম মই তাই মানে ইমানেই কান্দিছে সেইকাৰণে ভাবিছোঁ যে পানীখিনি গুচাই দিওঁ যাবলৈ দিওঁ এইখিনি পানী চাফা কৰি লওঁ তাৰপিছতে বেলেগ পানী ভৰাই দিম হ'ব হ'ব দে নাই অহাকালি ভৰাই দিম হ'ব হয় কালি ভৰাই দিম সৰু ল'ৰা ছোৱালীৰ লগত নোৱাৰি দেই চুইমিং পুলটোৰ পানীখিনি উলিয়াই দিয়াৰ কাৰণে যিহে কান্দিছে ভাঙি দিম বুলি কোৱাৰ কাৰণে এতিয়া মই ক'লোঁ কাইলৈ আকৌ বনাই দিম কাইলৈ আকৌ পানী ভৰাই দিম এইখিনি পানী চাফা কৰি বুলি ক'লোঁ আৰু এতিয়া অকণমান শান্ত হৈছে এতিয়া অলপ ওলাই আহিছোঁ আমাৰ গাঁৱৰে খুৰী এজনী ঘৰত যাওঁ বুলি মধুৰি বহুত লমালমে লাগি আছে মানে তাকে দুটামান লৈ আহোঁ বুলি ওলাইছোঁ আজিৰ পৰা 2 বছৰমান আগতে আমাৰ এই গাঁওখনত ঘৰ একেবাৰে নাছিলে 3-4মান ঘৰহে আছিলে এতিয়া বহুত বেছি ঘৰ হৈ গ'ল চাওক ঘৰে ঘৰ হৈ গ'ল আৰু 5 বছৰমান পাছত চাগে আৰু বেছি ঘৰ হৈ যাব এই জেগাবোৰত জাকৈ মাৰিলে মাছ পায় কিন্তু পূৰা মাছ পায় বেলেগ গাঁৱৰ পৰা মানুহ আহি জাকৈ মাৰি মাৰি মাছ লৈ যায় ইয়াৰ পৰা কিন্তু আমি মাৰিব নাজানো মাছে নাপাওঁ সেউজীয়া ইমান ধুনীয়াকৈ সেউজীয়া হৈছে পথাৰখন চাই ভাল লাগিছে আৰু এইটো ঘৰটো আমাৰ খুৰীজনী ঘৰ গাহৰিটো ডাঙৰ হৈছে আকৌ দেই এই গাহৰিটো যেতিয়া পোৱালি আছিলে যেতিয়া কিনি আনিছিলে হেৰাই গৈছিলে আমাৰ ঘৰলৈ বিচাৰি গৈছিলে আৰু এতিয়া খুব সোনকালে ডাঙৰ হৈছে 6 মাহ মানতে ইমানখিনি ডাঙৰ হৈ গ'ল মুখখন নাই দেখোন ইয়াৰ মুখে নাই দেখোন আৰে দানা বনাই আছে খুৰাই এইফালে গাহৰিৰ কাৰণে কচু কিবা কিবি এনেকৈ বাৰী কচু দানা সদায় খুৱাই নে সদায় ভালে খুৰী গৰম সঁচাকৈ দেই আমাৰ তাতো বহুত গৰম ইমান ধুনীয়া ঘৰটো কেৱল 2 বুঢ়া বুঢ়ীহে থাকে মানুহে নাই মেকুৰী কেনেকৈ হৈ আছে না কাণত অঁ মেকুৰী ইয়াৰ শোৱা ডিজাইনটো কেনেকুৱা আকৌ অঁ মেকুৰী দেখোন আৰু বাপৰে বা ইয়াত এটা সৌ তাত এটা তাত এটা খুৰা খুৰীহঁতে জীৱ জন্তু বহুত বেছি মৰম কৰে সেইটো কাৰণে ডাঙৰো হয় সোনকালে গ্ৰথো হয় আৰু মেকুৰী যে কিমান আছে কুকুৰ যে কিমান আছে হিচাপে নাই আচলতে কি হৈছে নাই ঘৰত যদি মানুহ নাথাকে নহয় জীৱ জন্তুৱে মানে লগৰীয়া হয় ভাল লাগে সেইটো হয় বাৰু কিন্তু এই চকী আহি পাইছিলো সেই চাহহে দিলে চব্জি কি কৰিছে এতিয়া ইমান কাম কৰে অ বুঢ়া বুঢ়ী হাল চাওকচোন এয়া ঘৰ বনাবলৈ এনেকৈ ফাউণ্ডেশ্যন লগাই থৈ দিছিলে তাৰ ওপৰতেই বহুত খেতি কৰিছে আৰু ঠাণ্ডা ছিজনৰ খেতি মানে আৰম্ভ কৰিয়ে দিলে এডভান্সকৈ মধুৰি গছ ঢেৰ আছে ঘৰখনত মোৰ পাছফালে এজোপা আছে এইফালে এজোপা আছে
সৌফালে এজোপা আছে আৰু ঘৰৰ সেইটো ফালে এজোপা আছে। খুৰাজনে কি কৰিছে, টিঙৰ ওপৰত উঠি সেইফালে পাৰি আছেগে। বহুত পাৰিলে দেখোন, টিঙৰ ওপৰত উঠি গৈছে। টিংকেইখন ভাঙি নগ'লে হৈছে আৰু। মই প্লাষ্টিক আনিছিলো, ভালে হ'ল ঘৰৰ পৰা লৈ আনিছিলো, মানে ইমান পাম বুলি জানো মানে। বহুতখিনি পালোঁ, 2.5 কেজিমান পালোঁ। এতিয়া এইখিনি যাব 3-4 দিনমান। এটা কথা গম পায়নে, বজাৰত পোৱা আপেলতকৈ এই মধুৰিৰ গুণাগুণটো বেছি আকৌ। কিন্তু আপেল বহুত দাম, কাৰণ ঘৰ কাম মুৰ্গী ডাল বৰাবল বুলি কয় যে, আমাৰ এই মধুৰি বাৰীত পায়, সেইটো কাৰণে আমি ইয়াক গুৰুত্ব নিদিওঁ। আপেলটো বাহিৰৰ পৰা আহে যে, দাম দি হ'লেও আমি খাওঁ, ভাবি চাওক। এতিয়া নিশা 9:45 হৈছে, বনাই আছোঁ মই মাছ। এইয়া চাওক, বিলাহী আৰু পিঁয়াজ অকণমান দি দিছোঁ এনেকৈ, এইমাত্ৰ। বাকী এইখিনি হৈছে মাছ, অলপ কম তেল দি পিনে ভাজিবলৈ চেষ্টা কৰিছোঁ। চাওক, খাই কিন্তু বহুত টেষ্টি লাগিব। ভাত খাই মেলি মনোজ ভাই লাং খাই শুই আছে। সময় দেখা পাইছেনে? 12টা বাজিলে। মই অকণমান দেখাই পাইছেই চাগে। 12টা বাজিলে, সেইকাৰণে ইয়াতে শুই আছে ঠাণ্ডা ঠাণ্ডা। ঐ ব'ল আকৌ বিচনাত শুবলৈ, ইয়াত শুই আছে যে তলতে। ইয়াতে মজা লাগিছে, ঠাণ্ডা ঠাণ্ডা ৰুম যে, আমাৰ ৰুমটো বেছি গেছ হৈ যায়, সেইকাৰণে ইয়াতে শুই আছে, আৰু এই পকাতে শুই ভাল পায়। বাকী আজিৰ ভিডিঅ'টো ময়ে সমাপ্ত কৰি দিছোঁ, কাৰণ মনোজ ভাই শুইয়ে থাকিলে। আৰু শেষত ভিডিঅ'টো কেনেকৈ পালে জনাব আৰু কমেণ্ট কৰি। হাঁহিছে এই টোপনিতে। বাকী গুড নাইট কৈ দিয়া। গুড নাইট। আকৌ লগ পাম দেই বেলেগ এটা ভিডিঅ'ত। আৰু নেক্সট ভিডিঅ'টো বহুত ধুনীয়া হ'বলৈ গৈ আছে, মানে মজাদাৰ এটা জেগাত যাম মানে কাইলৈ।